হে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ লগত মই নতুন এটা ভিডিঅ' লৈ আহিছোঁ আৰু সেইটো ভিডিঅ' হ'ব যোৱাকালিৰ যিটো ভিডিঅ' আছিল তাৰে ছেকেণ্ড পাৰ্ট। যোৱাকালিৰ ভিডিঅ'টো যিসকলে চোৱা নাই, মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তোমালোকে চাই ল'বা। আৰু এটা কথা, যদি তোমালোকে সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে কিন্তু এই ভিডিঅ'টো বেছি বুজি নাপাবা, গতিকে সেই ভিডিঅ'টো চোৱাটো ইম্পৰ্টেণ্ট। তাতে মই বেকগ্ৰাউণ্ড আলোচনা কৰিছিলোঁ আৰু এই চেপ্টাৰটোৰ যিটো টাইটেল কি বস্তু, বংগ বিভাজন কি বস্তু, স্বদেশী মুভমেণ্ট কি বস্তু, ইয়াৰ বিষয়ে কৈছিলোঁ। তোমালোকে ধুনীয়াকৈ চাই ল'বা, পটভূমি কৈছিলোঁ হয়নে? গতিকে চাই এই ভিডিঅ'টো চাবা ধুনীয়াকৈ ক্লিয়াৰ জল পটপট হৈ যাব। ঠিক আছে, আজি আমি আলোচনা কৰিম তাৰে যিটো পৰৱৰ্তী খণ্ড, পৰৱৰ্তী পাৰ্ট। আমি 5 নম্বৰ পেজলৈ আলোচনা কৰিছিলোঁ হয়নে, মনত আছেনে? 5 নম্বৰ পেজলৈ আলোচনা কৰিছিলোঁ। আজি 6 নম্বৰ পেজৰ পৰা আলোচনা কৰিম আৰু 6 নম্বৰ পেজত আছে বেংগল পাৰ্টিশ্যন, তাৰমানে বংগ বিভাজন কৰাৰ যিটো আঁচনি, আৰু সেই আঁচনিটো ভাৰতৰ মানুহক ব্ৰিটিছ চৰকাৰে, ডেট মিনছ লৰ্ড কাৰ্জনে কৈ দিছিল যে এনেকুৱাকৈ বেংগলটো ভাগ কৰা হ'ব। আৰু সেই আঁচনিটো প্ৰকাশ পাইছিল 1 ছেপ্টেম্বৰ, 1 ছেপ্টেম্বৰ, ঠিক আছে, 1905। আৰু এই চনত প্ৰকাশ পাইছিল সেই আঁচনিকেইটা, আৰু সেই আঁচনিকেইটাৰ প্ৰথম পইণ্টটো হ'ল ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী। এই তিনিটা ঠাই আমাৰ এইখিনি এৰিয়াৰ এনেকুৱা আছিল যে এইটো ৱেষ্ট বেংগল আৰু ইষ্ট বেংগল। এই ইয়াতে ঢাকা আছে, ঢাকা, চট্টগ্ৰাম, ৰাজশ্বাহী, ইয়াৰে যিখিনি এৰিয়া, সেই এৰিয়াখিনি লৈ অসমৰ লগত চামিল কৰিব, আৰু অসমৰ লগত চামিল কৰি এই নতুন এটা প্ৰদেশ হ'ব, এই নতুন প্ৰদেশ হ'ব, এইটোৰ নাম দিব কি, পূৰ্ব বংগ আৰু অসম। অ'কে, তেতিয়াহ'লে ঢাকা, চট্টগ্ৰাম, ৰাজশ্বাহী অসমৰ লগত লগ লাগি এইখিনি বেংগল আছিল। আকৌ মই কৈছোঁ, চাবা ভালকৈ বুজুৱাই দি, এইটো বেংগল, আৰু এই বেংগলটো ভাগ কৰিলে এনেকুৱাকৈ ইয়াতে ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী আছে, ঠিক আছে, ইয়াতে ঢাকা, চট্টগ্ৰাম, ৰাজশ্বাহী আছে। এইখিনি এৰিয়া অসমৰ লগত লগ লাগিব, এইটো অসম, ঠিক আছে, আসাম। এইখিনি ঢাকা, চট্টগ্ৰাম, ৰাজশ্বাহী অসমৰ লগত লগ লাগি ইয়াৰ নাম হ'ব কি, এইখিনি লগ লাগি গ'ল, লগ লাগি এই নতুন প্ৰদেশখনৰ নাম হ'ব পূৰ্ব বংগ আৰু অসম, ইষ্টাৰ্ণ বেংগল এণ্ড আসাম, ঠিক আছে, এইটো হৈ গ'ল। নেক্সট 2 নম্বৰ পইণ্টটো হ'ল এই যে ইষ্টাৰ্ণ বেংগল এণ্ড আসাম, এই নতুন প্ৰদেশটো গঠন হৈছে, ইয়াৰ কেপিটেলটো হ'ব ঢাকা, ঠিক আছে। ইয়াৰ ৰাজধানী 2 নম্বৰ পইণ্টত হ'ল এই পূৰ্ব বংগ আৰু অসমৰ ৰাজধানী হ'ব ঢাকা, বুজি পালা? 3 নম্বৰ পইণ্টত আছে এই যে পূৰ্ব বংগ আৰু অসম হ'ল হয়নে, এইটো ডাঙৰ এটা প্ৰভিন্স হ'ল, ষ্টেট হ'ল, ৰাজ্য হ'ল, তাৰমানে সেই সময়ত প্ৰভিন্স কৈছিল। সেই প্ৰভিন্সত এজন কি থাকিব, আগতে অসমৰ যিজন হেড আছিল তেওঁক চিফ কমিশ্যনাৰ বুলি কোৱা হৈছিল। এইটো চিফ কমিশ্যনাৰ 1874ত ক্ৰিয়েট কৰিছিল। এতিয়া অসমখন ডাইৰেক্ট কি হৈ গ'ল, ডাঙৰ প্ৰদেশ হৈ গ'ল। সেইকাৰণে ইয়াৰ এই পূৰ্ব বংগ আৰু অসমৰ এজন শাসনকৰ্তা লাগিব, আৰু তেওঁক কোৱা হ'ব লেফটেনেণ্ট গভৰ্ণৰ বুলি কোৱা হ'ব, ঠিক আছে, লেফটেনেণ্ট গভৰ্ণৰ অফ ইষ্টাৰ্ণ বেংগল এণ্ড আসাম, বুজি পাইছা? নেক্সট 4 নম্বৰ পইণ্টটো হ'ল পূৰ্ব বংগ আৰু অসম। এই অসমখন যে আমাৰ আছিল, আৰু এই অসমখনৰ ৰাজধানী হৈ আছিল শ্বিলং। এই শ্বিলঙত অসমৰ ৰাজধানী আছিল, আৰু সেই ৰাজধানীটো বৰ্তমান কি হ'ব, আমি দ্বিতীয় পইণ্টত পালোঁ যে ইয়াৰ ৰাজধানী যিহেতু ঢাকা হ'ব, গতিকে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ট্ৰেন্সফাৰ হৈ ঢাকা হ'ব। 4 নম্বৰ পইণ্ট গ'ল, বুজি পাইছা? এই 4টা পইণ্ট বুজি পাইছা না নাই? কমেণ্টত জনাবা পাইছা না নাই, ঠিক আছে, মোকতো এতিয়া ক'ব নোৱাৰা। তাৰপিছত নেক্সট দ্বিতীয় দফাত আমি 5 নম্বৰ পইণ্ট ক'ব পাৰোঁ। সেই 5 নম্বৰ পইণ্ট হ'ল পূৰ্ব বংগ আৰু অসমৰ বাবে
ঢাকা ৰাজধানীত এটা কি হ'ব উচ্চ ন্যায়ালয় ফৰ্ম হ'ব গঠন কৰিব মানে স্থাপন কৰিব এটা হাইকোৰ্ট এটা স্থাপন কৰিব ক'ত হাইকোৰ্টটো স্থাপন কৰিব ঢাকাত এইটো হ'ল 5 নম্বৰ পইণ্ট দ্বিতীয় দফাৰ 5 নম্বৰ পইণ্ট আৰু পূৰ্ববংগ আৰু অসমত যেতিয়ালৈকে তাৰমানে ঢাকাত ইয়াৰ বাবে যেতিয়ালৈকে ঢাকাত 6 নম্বৰ পইণ্ট ঢাকাত যেতিয়ালৈকে উচ্চ ন্যায়ালয় স্থাপন নহ'ব তেতিয়ালৈকে এই কলিকতাত যেটো উচ্চ ন্যায়ালয় আছে হাইকোৰ্ট আছে ইয়াৰে এখতিয়াৰভুক্ত হৈ থাকিব পূৰ্ববংগ আৰু অসমখন বুজি পাইছা এইটো হ'ল 6 নম্বৰ পইণ্ট ঘুচি গ'ল আমাৰ দ্বিতীয় দফাটো ঘুচি গ'ল এতিয়া তৃতীয় দফাত আছে তোমাৰ কি তৃতীয় দফা মানে 7 নম্বৰ পইণ্ট আৰু সেই তৃতীয় দফাত আছে ওয়েস্টার্ন বেঙ্গলৰ কথা আৰু এই ওয়েস্টার্ন বেঙ্গল ইয়াৰ লগত কি হ'ব তৃতীয় নম্বৰ এই দফাত আছে 7 নম্বৰ পইণ্টটো হেতু হল তোমাৰ এই কলিকতাৰ লগত এটো আছিল আমাৰ ওয়েস্ট বেঙ্গল পশ্চিম বংগ হল বেঙ্গলৰ আধা পাৰ্ট আৰু ইয়াৰ লগত উৰিষ্যা ছোটনাগপুৰ আৰু বিহাৰ এই তিনিটা প্ৰভিন্স ইয়াৰ লগত লগ লাগিব আৰু ইয়াৰ লগত লগ লাগি এই প্ৰভিন্সটোৰ নাম হ'ব পশ্চিম বংগ ঠিক আছে 7 নম্বৰ পইণ্টত আছে যে উৰিষ্যা ছোটনাগপুৰ আৰু বিহাৰ বাকি থকা বেঙ্গলৰ বাকি থকা অংশৰ লগত লগ লাগিব আৰু ইয়াৰ নাম হ'ব কি পশ্চিম বংগ আৰু নেক্সট 8 নম্বৰ পইণ্ট অৰ্থাৎ চতুৰ্থ দফা তাতে আছে একদম এটা পইণ্ট আছে হেতু হল সেই পইণ্টটো হল যে 16 অক্টোবৰ 1905ত বংগভংগটো কাৰ্যকৰীকৰণ কৰা হ'ব বুজি পাইছা এইখিনি আছিল আমাৰ এই দফা এতিয়া চোৱা তোমালোকে যদি ভালকৈ এই ভিডিওটো চাইছা মনোযোগ দিছা আৰু বুজাৰ চেষ্টা কৰিছা তেতিয়াহলে চাবা এবাৰ চকু মুদি মোৰ কথাখিনি শুনা চাবা এই 8টা পইণ্ট এবাৰ শুনাৰ লগে লগে মনত থাকিব ঠিক আছে আৰু এনেকুৱাকৈ যদি তোমালোকে পঢ়ি যোৱা তেতিয়াহলে কোনেও তোমালোকক কোনো ধৰণৰ নতুন নিয়মে তোমালোকক ৰখাব নোৱাৰে কথা দিছো মই ঠিক আছে তেতিয়াহলে এইটো ভিডিও এইখিনিয়ে নেক্সট আমি পঢ়িম স্বদেশী আন্দোলন আৰু হেতু ইয়াৰ পিছত পঢ়িম অহাকালি পাই যাবা ঠিক আছে আজিৰ কাৰণে ভিডিওটো এইখিনিয়ে